নমস্কাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোত দিব বিচাৰিছোঁ। অষ্টম দৰমহা আয়োগ চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। প্ৰতি 5 বছৰৰ মূৰে মূৰে হ'ব দৰমহা বৃদ্ধি। অষ্টম দৰমহা আয়োগ গঠনৰ আগতেই এটা বিশেষ খবৰ আহিছে যে প্ৰতি 5 বছৰৰ মূৰে মূৰে দৰমহা বৃদ্ধি হ'ব নেকি কৰ্মচাৰীসকলৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, কিয়নো কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী কনফেডাৰেশ্যনৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন চিঠি লিখা হৈছে, য'ত অষ্টম বেতন আয়োগ গঠনৰ বাবে দাবী কৰা হৈছে, যাতে অতি শীঘ্ৰেই অষ্টম বেতন আয়োগ গঠন কৰা হয়। সংস্থাটোৱে দাবী কৰিছে যে মুদ্ৰাস্ফীতিৰ লগত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস, এই সকলোবোৰেই ইয়াৰ কাৰণ হিচাপে বিবেচনা কৰা হৈছে আৰু তাৰ কাৰণে এখন নতুন পে' কমিশ্যন অতি প্ৰয়োজনীয়। ভাৰতীয় ডাক, আয়কৰ, একাউণ্ট, লোকপিয়ল, CPWD, CGHS আদিত 7 লাখ কৰ্মচাৰী প্ৰতিনিধিত্ব কৰা হৈছে। এই সকলো কৰ্মচাৰীৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰা হৈছে। 130টাতকৈ অধিক সংঘ মহাসংঘৰ অন্তৰ্গত কৰ্মচাৰী মহাসংঘই জনোৱা মতে 2016 চনৰ 1 জানুৱাৰীৰ পৰা সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰা হৈছিল, অৰ্থাৎ সেইদিনাৰ পৰাই চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাইছিল। গতিকে এতিয়া 2026ত 10 বছৰ সম্পূৰ্ণ হৈ যাব। কেন্দ্ৰীয় চৰকাৰলৈ লিখা এখন পত্ৰত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য যি হাৰত বৃদ্ধি পাইছে সেই কথা জানিবলৈ দিয়া হৈছে। লগতে বৰ্তমান মুদ্ৰাস্ফীতি মূল্য বৃদ্ধিৰ লগত মোকাবিলা কৰিব পৰাকৈ যাতে পে' কমিশ্যন হয় তাৰ কথাও জনোৱা হৈছে। 5.5% হাৰত মুদ্ৰাস্ফীতিৰ লগতে অতিমাত্ৰা সুতৰ হাৰে মানুহৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাইছে, সেই কথাও স্মাৰকপত্ৰখনত অৱগত কৰা হৈছে। যোৱা বছৰত কেইটাত বিশেষকৈ ক'ভিড সংক্ৰমণৰ পিছত সামগ্ৰীৰ দাম অস্বাভাৱিক ৰূপত বৃদ্ধি পাইছে। গতিকে কৰ্মচাৰী পেঞ্চনাৰসকলে তেওঁলোকৰ দৈনন্দিন জীৱনত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সংঘই বাৰে বাৰে দাবী জনাইছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা ইমানেই ভাল হ'ব লাগে যাতে দেশত ভাল ভাল প্ৰতিভাৱান যুৱক যুৱতীসকল এই চৰকাৰী চাকৰিৰ প্ৰতি তেওঁলোক আকৰ্ষিত হয়, লগতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলেও তেওঁলোকে আৰ্থিক উন্নতি হয় আৰু মোকাবিলা কৰিব পাৰে। একে সময়তে প্ৰতি 5 বছৰৰ মূৰে মূৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা ব্যতিক্ৰম নোহোৱাকৈ বৃদ্ধি কৰিব পৰাকৈ দাবী উত্থাপন কৰা হৈছে, যাতে 5 বছৰৰ মূৰে মূৰে ৰিভিজন কৰা হয়। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক 6 মাহ বা ততোধিক সময় লাগে। কৰ্মচাৰী সংগঠনসমূহৰ অতি সোনকালেই অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে বুলি দাবী জনোৱা হৈছে। প্ৰতিবেদন অনুসৰি নেশ্যনেল কাউন্সিল অৱ দ্য জইণ্ট কনচালটেটিভ মেচিনাৰীৰ সচিব শিৱগোপাল মিশ্ৰই দাবী কৰিছে যে তেওঁ এতিয়াও ভাবে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেছিক দৰমহাৰ পৰিৱৰ্তনৰ শ্ৰেষ্ঠ উপায় হ'ল নতুন বেতন আয়োগ। কিন্তু কেন্দ্ৰীয় চৰকাৰে নতুন বিকল্পৰ জৰিয়তে এইবাৰ চৰকাৰী কৰ্মচাৰীৰ বেছিক দৰমহা পৰিৱৰ্তন কৰিব পাৰে। অৱশ্যে বৰ্তমান বিষয়টোক লৈ কেন্দ্ৰৰ ফালৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই, অৰ্থাৎ বৰ্তমান স্থিতি স্পষ্ট কৰা হোৱা নাই। নতুন বেতন আয়োগ কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে নতুন কোনো পদ্ধতিৰে চৰকাৰী কৰ্মচাৰীৰ বেছিক দৰমহা বা মূল বেতন বৃদ্ধি হ'ব নেকি, সেই চৰ্চাই এতিয়া চলিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা হৈছে যে বৰ্তমান অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰাক লৈ চৰকাৰে কোনো প্ৰস্তাৱ বিবেচনা কৰা নাই। তাৰ পিছতে জল্পনা কল্পনাৰ সৃষ্টি হৈছে। তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি কৰিবলৈ নতুন কোনো পন্থা কেন্দ্ৰীয় চৰকাৰে অৱলম্বন কৰিব নেকি, অৰ্থাৎ পে' কমিশ্যন গঠন নকৰাকৈ কৰ্মচাৰীসকলৰ আৰু পেঞ্চনাৰসকলৰ বেছিক বৃদ্ধি কৰি কৰ্মচাৰীসকলক ছাৰপ্ৰাইজ দিব নেকি, এনেধৰণৰ জল্পনা কল্পনাও চলিছে। কিন্তু যোৱা যদি আমি পে' কমিশ্যনসমূহ চাওঁ, প্ৰতি 10 বছৰৰ মূৰে মূৰে পে' কমিশ্যনসমূহ ৰিভিজন হৈছে। গতিকে পে' কমিশ্যন গঠনৰ বাবেও দাবী উত্থাপন হৈছে। মৌলিক দৰমহা বৃদ্ধি পাব। যদি পে' কমিশ্যন গঠন হয় তেতিয়া কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন লোৱাৰ লগে লগে তেওঁলোকে প্ৰদান কৰা সুবিধাসমূহ বৃদ্ধি পাব। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ বিশেষজ্ঞসকলে কয় যে বৰ্তমান 20,000 টকাৰ দৰমহা পোৱাসকলে নতুন পে' কমিশ্যনত 36,000 টকা বিচাৰি পোৱাৰ আশা কৰিব পাৰে। এনে চৰ্চাত কৰ্মচাৰীসকলৰ মৌলিক দৰমহা 174% পৰ্যন্ত বৃদ্ধি পাব আৰু এই ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। যোৱাবাৰ 2.58 আছিলে ফিটমেণ্ট ফেক্টৰ। এইবাৰ যদি অষ্টম দৰমহা আয়োগ গঠন হয় কিমান হ'ব ফিটমেণ্ট ফেক্টৰ? কৰ্মচাৰীসকলে এতিয়া সপ্তম দৰমহা আয়োগৰ অধীনত ন্যূনতম বেছিক দৰমহা 18,000 টকা লাভ কৰে। ষষ্ঠ বেতন আয়োগতকৈ সপ্তম বেতন আয়োগত 7,000 টকা বৃদ্ধি হৈছিল। এতিয়া সপ্তম বেতন আয়োগৰ পৰা অষ্টম বেতন আয়োগ গঠন হ'লে 18,000 টকাৰ ন্যূনতম বেছিক দৰমহা 2.86 যদি ফিটমেণ্ট ফেক্টৰ হয় তেতিয়া 51,480 টকালৈ বৃদ্ধি পাব।
গতিকে 1 কোটি কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে নতুন বছৰৰ আৰম্ভণিতে এই সুখবৰ লাভ কৰিব বুলি অধীৰ আগ্ৰহেৰে তেওঁলোকে বাট চাই আছে। গতিকে আগন্তুক ফেব্ৰুৱাৰী মাহত যি কেন্দ্ৰীয় বাজেট আছে সেই বাজেটতে এই নতুন দৰমহা আয়োগ গঠন সম্পৰ্কত কৰ্মচাৰী পেঞ্চনাৰৰ দৰমহা বৃদ্ধি সম্পৰ্কত ভাল খবৰ আহিব বুলি অধীৰ আগ্ৰহেৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকল